আপুনিও যদি ভুগিবলগীয়া হয় যক্ষ্মা ৰোগত তেন্তে কি কৰিব জানেনে? যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ আঁৰত থকা ৰহস্য কি জানেনে? যক্ষ্মা ৰোগ কোনো জন্মগত নতুবা অভিশপ্ত ৰোগ নহয়। প্ৰকৃততে এই এক বীজাণুৰ দ্বাৰা হোৱা ৰোগ। যক্ষ্মা ৰোগ মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়। যদি আপোনাৰ 2 সপ্তাহ নতুবা তাতোকৈ অধিক দিন কাহ হৈ থাকে তেন্তে শীঘ্ৰেই চিকিৎসালয়ৰ কফ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰক। অন্যথা আপুনি গম নোপোৱাকৈ ভুগি থাকিব পাৰে যক্ষ্মা ৰোগত। যক্ষ্মা ৰোগীৰ কাহ নতুবা হাঁচুৰিৰ দ্বাৰা বিস্তাৰিত হয়। এই ৰোগ বিয়পিব পাৰে। আমাৰ দেশত যক্ষ্মা ৰোগ প্ৰতি মিনিটত প্ৰায় 4জনকৈ ব্যক্তিক আক্ৰান্ত কৰাৰ লগতে প্ৰতি মিনিটত এজন ৰোগীক মৃত্যুমুখলৈ ঠেলি নিয়ে। সেইবাবে যদি আপুনিও ভুগিব লগা হৈছে এই ৰোগ তেন্তে ততালিকে ডটছৰ সহায় লওক। ডটছি হ'ল যক্ষ্মা ৰোগীৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ সহজ উপায়। ইয়াৰ জৰিয়তে স্বাস্থ্য অনুষ্ঠানত বিনামূলীয়াকৈ চিকিৎসা কৰা হয়। চমুকৈ RNTCP অৰ্থাৎ সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ প্ৰধান উদ্দেশ্যই হ'ল ডটছ অৰ্থাৎ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগীক চিনাক্ত কৰা আৰু উপযুক্ত পদ্ধতিৰে চিকিৎসা কৰি ৰোগীক আৰোগ্য কৰা। চিকিৎসা নোলোৱাকৈ এজন থকা যক্ষ্মা ৰোগীয়ে বছৰত প্ৰায় 15জন নতুন ৰোগীৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। যদি আপোনাৰ 2 সপ্তাহ নতুবা তাতোকৈ অধিক দিন কাহ হৈ থাকে তেন্তে শীঘ্ৰেই চিকিৎসালয়ৰ কফ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰক। অন্যথা আপুনি গম নোপোৱাকৈ ভুগি থাকিব পাৰে যক্ষ্মা ৰোগত। নলবাৰীৰ পৰা আছিক আহমেদৰ প্ৰতিবেদন।